আপুনি নাম লৈ গ'লে ভগৱন্তই আপোনাক ৰক্ষণাবেক্ষণ দিব আৰু ভগৱন্ত য'ত যাব চব দেৱতা তালৈ গুচি যাব আৰু সেইজনক যদি কোনোবাই বাটেদি যোৱা দেখি বাৰাণ্ডাৰ পৰা যদি কৃষ্ণ বাপজন গৈছে বুলি ক'ব পাৰে আইগৰাকী কৈছে বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ হৰৈ কোটি জনমৰ পাতক তাহাৰ আমাৰ ভাৱনাৰ ইমান মানে গূঢ়তত্ব আছে আপোনালোক তাঁতিপথাৰ গাঁৱতকৈ তাঁতিপথাৰ মহিলাসকলতকৈ আন ওচৰে পাজৰে বহুত শিক্ষিত মহিলা বহুত ধনী গাঁও থাকিব পাৰে কিন্তু এনেকৈ জগতৰ উপকাৰ হোৱা আত্মাৰ উপকাৰ হোৱা এনেকুৱা বৈকুণ্ঠৰ কল্পতৰুৰ ভাগৱত শাস্ত্ৰ অনুষ্ঠান দুদিনীয়াকৈ পাতিব নোৱাৰিবও পাৰে ধন টকা পইচা বিদ্যা থাকিলেও এনেকুৱা ভাল কাম কৰিব নোৱাৰে যেতিয়ালৈকে নাভাবে যেতিয়ালৈ আপোনালোকে ভাবিলে কাৰণে হৈ গ'ল ভাবে ন লভতে সৰ্বম ভাবে ন দেৱ দৰ্শনম ভাবে ন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম আপুনি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব ভাবিলে আপোনাৰ ভগৱানে কৈছে তুমি ভাবিলে মই তোমাৰ সকলো মনৰ ভাৱনা পূৰণ কৰি দিম গতিকে ভাল কাম কৰিবলৈ ভাবিবলৈ শিকিবা ভাৱনাৰ ইমান মহাত্মা আছে আমাৰ ভাৱৰ গতিটো কাছৰ নিচিনা বুলি কৈছে কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে অজেহেন কশ্যপে তৰে দিম বপাৰি অজল মাজে ফুকাৰয় অসেহি মতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয় সন্ত মহন্ত ভক্তসকলে ভগৱানে দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মাজতে থাকে কিন্তু সেই বিনাশী সম্পদৰ মোহে তেওঁক নামঘৰলৈ অহাৰ পৰা ভকতৰ সংগলৈ অহাৰ পৰা ঈশ্বৰৰ কথা শুনাৰ পৰা বঞ্চিত কৰি ৰাখিব নোৱাৰে তেওঁ গৃহাশ্ৰমতে থাকি মনত ৰাখিব 5 জনৰ ভিতৰত আপুনি নিজক এজন কৰিবলৈ যত্ন কৰিব সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এই 5 জনৰ ভিতৰত যদি এজন হ'ব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে ভক্তিৰ ইমান মহিমা গতিকে সন্ত মহন্ত ভক্তসকল কেনেকৈ থাকে বুলি কৈছে বেদে যে তেওঁলোকে মই দিয়া ধন টকা পইচা মাজতে থাকে কিন্তু তেওঁলোকৰ থকা নিয়মটো পদুম ফুলৰ দৰে থাকে পদুম ফুলৰ বৈশিষ্ট্য কি বোকা পানীতে জন্ম হয় কিন্তু বোকা পানীয়ে পদুম ফুলক কেতিয়াও লিপ্ত কৰি ৰাখিব নোৱাৰে বোকা পানীৰ পৰা সদায় নিৰ্লিপ্ত হৈ থাকে সন্ত মহন্ত ভক্তসকল মই দিয়া ধন ধান টকা পইচা গাড়ী মটৰৰ মাজতে থাকে কিন্তু সেইবিলাকৰ বিনাশী মোহে লৈ যাব নোৱাৰা সম্পত্তিৰ মোহে তেওঁ কেতিয়াও লৈ যাব পৰা সম্পত্তি লাভৰ পৰা অতৰাই ৰাখিব নোৱাৰে আজি ইয়ালৈ নহাৰ কাৰণে কোনোবাই ব্যৱসায়ত 50,000 টকা লাভ হ'ব পাৰিব কিন্তু তেওঁ হেতু লৈ যাব নোৱাৰে আৰু হেতু তেওঁ একেদৰে ৰাখিব নোৱাৰে আনযত ধন দেখা খৰচিলে যাই বিঠা গীতাত কৈছে আনযত ধন দেখা খৰচিলে যাই বিঠা খাইলে দিলে সবে টুটি যায় নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ বাতিলেও বাঢ়ি যায় গতিকে অন্য ধনবিলাক দি থাকিলে খাই থাকিলে ঢুকাই যাব কিন্তু নাম ধন যিমান দি থাকিব সিমান বাঢ়ি বাঢ়ি গৈ থাকিব এইটো ধন লগত যাব দেই পৰকালৰ ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি ঐতো এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি আজি ইয়াত দুদিনীয়া ভাগৱত পতা সত্ত্বেও যদি কোনোবাই বিভিন্ন বিষয়ৰ কাম দেখুৱাই যদি নহাকে থাকে এই দুদিনত পৰকাললৈ লৈ যাব পৰা ধনৰ অভাৱত গৈ সেই জীৱটোৱে কান্দিবগৈ লাগিব আজি আপোনালোকৰ তাঁতিপথাৰ গাঁৱত বহুত গৃহস্থী আছে যদিও বহুতে কান্দি আছে আমাৰ ভাগৱতৰ মতে কি কাৰণে কান্দি আছে অৰ্থনীতিয়ে কৈছে অভাৱ অসীম অভাৱৰ সীমা নাই কিন্তু নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা মনত ৰাখিব দেই অভাৱৰ সীমা নাই কিন্তু নিৰ্দিষ্ট অভাৱবিলাক সীমিত এঘৰ মানুহে ল'ৰাটোক স্কুললৈ পঠিয়াবলৈ চাইকেল এখন প্ৰয়োজন চাইকেল এখন কিনি দিয়াৰ পিছত চাইকেলৰ অভাৱটো নাইকিয়া আৰু চাইকেলৰ অভাৱ নাই সি কেইদিনমান চাইকেল চলোৱাৰ পিছত আকৌ মটৰ চাইকেলৰ চিন্তা কৰিব মটৰ চাইকেলখন কিছুদিন চলোৱাৰ পিছত 4 চকাৰ কথা ভাবিব এনেকৈ অভাৱবিলাক বাঢ়ি বাঢ়ি গৈ থাকে কিন্তু নিৰ্দিষ্ট অভাৱবিলাক সীমাবদ্ধ হৈ থাকে তাৰ ভিতৰত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আজি তাঁতিপথাৰ গাঁৱৰ চাৰিসীমাত বসবাস কৰি থকা গৃহস্থী কোনোবাই মানে মনে ভবা মতে এসাঁজ অন্ন নিজে খাব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহ ঘৰে আজাদিত নিজেও খাইছে ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰৰ মানুহে কান্দি আছে মনে মনে দুখ পাই আছে বস্ত্ৰ
সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহ ঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধা দেখি অভাৱী ঘৰৰ মানুহে কান্দি আছে। সংস্থাপন, এতিয়া বিজ্ঞানৰ যুগ, চুইচ টিপিলে পোহৰ আহিব লাগে, চুইচ টিপিলে গীৰ্জাত পানী উঠিব লাগে, মানে গৰম হ'ব লাগে, চুইচ টিপিলে পানী অহা যোৱা কৰিব লাগে, ইত্যাদি ইত্যাদি। এঘৰে সকলো অভাৱ পৰিপূৰণ কৰি আছে, কাষৰ ঘৰ মানুহে তেওঁৰ সমান অভাৱখিনি পূৰণ কৰিব নোৱাৰাৰ কাৰণে কান্দি আছে। গণ্ডগোল ক'ত লাগিল? সীমা একেটাই, গাঁও একেখনেই, আমাৰ মতেতো চবেই একে হ'ব লাগিছিলে, গণ্ডগোলটো ক'ত লাগিলে? এইটোৱে ভাগৱতে কৈ আছে, এই ৰহস্য ভেদ কৰিবৰ কাৰণে আহিব লাগে। ৰহস্য গাঁও একেখনতে থাকি অভাৱবিলাক বেলেগ বেলেগ, দুখবিলাক বেলেগ বেলেগ, কিন্তু সুখবোৰ চবৰে একেই। অকল তাঁতিপথাৰ গাঁৱতে নহয়, বিশ্বৰ যিমান সুখী মানুহ আছে সব সুখী মানুহবোৰ একেই বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছে, অল হেপী ফেমিলিজ আৰ এলাইক বাট আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক ধনী মানুহ আছে চবৰে সুখবোৰ একেই, কিন্তু দুখবিলাক চবৰে বেলেগ বেলেগ। মই গোটেই পৃথিৱী বাদ দিলোঁ, আজি তাঁতিপথাৰ গাঁৱত অনুষ্ঠান কৰিছোঁ, তাঁতিপথাৰ গাঁওখনকে মই উদাহৰণ হিচাপে দেখুৱাব বিচাৰিছোঁ। তাঁতিপথাৰ গাঁৱৰ মানুহৰ এখেতে যদি এইখন গাঁৱৰ গৃহস্থী হিচাপে পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোচাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লগাত কোনো পাৰ্থক্য নাই। কিন্তু বেয়া লগাবিলাক, তাঁতিপথাৰ গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাইছে, ল'ৰা ছোৱালী হোৱা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ আকৌ ছোৱালী আছে ল'ৰা নাই, সেইটো দম্পতী সেইটো দুখ। কাৰোবাৰ আকৌ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো পৰিয়ালৰ সেইটো দুখ। কাৰোবাৰ চব আছে, শৰীৰত বেমাৰ আছে, সেইটো পৰিয়ালৰ সেইটো দুখ, ইত্যাদি ইত্যাদি। দুখবিলাক বেলেগ বেলেগ। ক'ৰ পৰা আহিল? প্ৰাৰব্ধ, পূৰ্বজন্মৰ পৰা আহি আছে দেই, মনত ৰাখিব। পূৰ্বজন্মৰ কামনা বাসনাৰ অনুকূলে কৰ্মবন্ধ হিচাপে আমি ইয়াত বেলেগ বেলেগ দুখবিলাক তাঁতিপথাৰ গাঁৱত বাস কৰি পেলাই ভুগি থাকিব লাগে। এতিয়া আমাৰ ভাগৱতে কৈছে, তুমি দুখটো সদায় ভুগি থাকিবা নে দুখৰ পৰা তুমি নিজক মুক্ত কৰিব লাগিব। আমি কোনেও দুখত থকাটো নিবিচাৰোঁ, আমি সকলোৱে সুখ বিচাৰোঁ। কিন্তু আপুনি সুখ বিচাৰিলেই নহ'ব, কৰ্ম কৰিব লাগিব। কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই, কৰ্ম ফলে জীৱে সুখ দুখ পায়। আপোনাৰ সুখ দুখটো আপোনাৰ কৰ্মৰ লগত জড়িত হৈ আছে। ভাল কাম কৰিলে সুখ, বেয়া কাম কৰিলে দুখ। তিতা কেৰেলা ৰুই কুঁহিয়াৰ ৰস বিচাৰিলে নহ'ব, নাই, তিতা কেৰেলা ৰুই পেলাই কুঁহিয়াৰ ৰস ভগৱানৰ পৰা বিচাৰিলে নহ'ব। আপুনি জীয়াই থাকোঁতে কাৰোবাক দুখ দিছে, আঘাত দিছে, অন্যায় কৰিছে, ঠগ কৰিছে, প্ৰবঞ্চনা কৰিছে, তেতিয়াহ'লে আপুনি পৰক দুখ দিয়াৰ লগে লগে আপোনাৰ কি হ'ব? পাপায় পৰপীড়নম। মনত ৰাখিব কথাটো। আমাৰ বহুত মানুহে আনক দুখ দি নিজে সুখী হ'ব বিচাৰে। তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। কাৰণ আপুনি কাক দুখ দিব? চবতে মই আছোঁ বুলি কৈছে। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। হিংসা কৰা মানে পাপ আহি যাব, পাপায় পৰপীড়নম। আৰু পাপ অহাৰ লগে লগে দুখ নিজে নিজে আহিব। আপুনি দুখ বিচাৰিব নালাগে, কৰ্মই আপোনাৰ ঘৰলৈ দুখ লৈ আহিব। আপুনি সুখ বিচাৰিব নালাগে, আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ বিচাৰি আহিব। আপুনি ঈশ্বৰৰ কথা পাতি থাকক, শুনি থাকক, কৈ থাকক, আনন্দ নিজে আহিব। পৰম আনন্দ আহি মনত মিলে। আপুনি বেমাৰ বিচাৰিব নালাগে, বেমাৰহে আপোনাৰ ঘৰ বিচাৰি ফুৰিব। আপুনি যদি এতিয়া গৰম দিনত ভাল ভাল মানে প্ৰটিনযুক্ত বস্তু খাই কোমল বিচনাত যদি ফেনৰ তলত বেলি দুপৰলৈকে শুই থাকে, আপুনি ডায়েবেটিছ বিচাৰিব নালাগে, ডায়েবেটিছ আহি আপোনাৰ ঘৰত নিজে সোমাই যাবহি। মনত ৰাখিব কথাটো। নাই, পৰিশ্ৰম নকৰা মানুহৰ ঘৰলৈ বেমাৰ আহিবই। গতিকে আমাৰ শাস্ত্ৰই কৈছে শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিব কৈছে। শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰৰ ভেইনবিলাক, শিৰা উপশিৰাবিলাক সবল হৈ থাকিব, তেতিয়া মানুহৰ সহজে বেমাৰ কৰিব নোৱাৰে। ভাগৱতৰ এই তথ্য নজনা কাৰণেই আমাৰ জীৱনলৈ দুখ কষ্ট। নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তেজু উত্তম আতি হুৱে জাকস্মৰি। ভগৱন্তক যি স্মৰণ কৰিব, যি বন্দন কৰিব, তাৰ জীৱনলৈ সুখ আপোনা আপুনি আহিব। আপুনি বিচাৰিব নালাগে, সুখেই আহি যাব। গতিকে সমস্ত জগতে উদ্ধাৰক যাৰ নাম, যাৰ নামেৰে সমস্ত জগত উদ্ধাৰ কৰে, হেনয়ক কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। গতিকে শংকৰদেৱে ভাগৱতৰ প্ৰথম স্কন্ধ সংকলন কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততে ভগৱন্তক কোটিবাৰ, সহস্ৰবাৰ প্ৰণাম কৰিছে।
প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি। ভগৱন্তৰ বৈশিষ্ট্য কি? ভকতৰ নৱনিধি। ভগৱন্ত কল্পতৰু বৃক্ষ। কল্পতৰু বৃক্ষ কাক কয়? যি বিচাৰে তাকেই পায়। গতিকে ভগৱন্ত ভকতৰ কল্পতৰু বৃক্ষ স্বৰূপ। এতিয়া যদিও কল্পতৰু বৃক্ষ স্বৰূপ, যি বিচাৰে তাকে পায়, কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য আছে। কি? কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। আপুনি বিচাৰিব লাগিব কি লাগে, তেওঁ নিবিচাৰিলে আপুনি নাপাব। আপুনি মানৱ জন্ম সাৰ্থক কৰিবলৈ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ, জীয়াই থাকোঁতে শান্তি পাবলৈ আপুনি পুৱা গধূলি সেৱা কৰা থান অকণমান আপুনি গৃহত নিৰ্মাণ কৰিব লাগিব। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুই বাৰু এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। মানুহ নামৰ উপাধিটো যে পালোঁ, আমি পুৱা গধূলি তেওঁক নাম ল'ব লাগিব। ল'ৰা ছোৱালীকেইটাক লৈ পেলাই আমি ঈশ্বৰ উপাসনা কৰিব লাগিব। যিখন ঘৰত ঈশ্বৰ উপাসনা কৰে সেইখন ঘৰত কৃষ্ণ থাকে বুলি ভাগৱতে কৈছে। যেই নাম সেই হৰি, জ্ঞানানিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ঈশ্বৰৰ গুণনাম ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকে, মিলা প্ৰীতিত থাকে, মৰম স্নেহত থাকে, একতাৰ দোলেৰে থাকে। আৰু যিখন ঘৰত সেই ব্যৱস্থা নাই, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰ বিচাৰি কোন আহে? দ্বাদশ স্কন্ধত কৈছে, অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ, চব অসুৰ আহি সেইখন ঘৰত সোমাই যাবহি। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, গুণগতভাৱে। আমাৰ কিছুমান পৰিয়ালৰ মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল লৈ উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি ৩-৪ দিনমানলৈ চকু পানী উলিয়াই ভাত পানী নাখায়। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ মানুহ আছে, সেইখন অসুৰ থকা পৰিয়াল। যেতিয়ালৈকে সেই আসুৰিক ভাৱবোৰ থাকিব, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহয়। সেই অসুৰবিলাকক মাৰিব লাগিব বা উলিয়াই পঠিয়াব লাগিব। কেনেকৈ উলিয়াব লাগিব? নাৰায়ণ ঠাকুৰদাদাই এটা ফকৰাত কৈছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গৈ ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে, সেইখন ঘৰত আৰু ভালুক পৰিয়াল নাথাকে। ইয়াৰ অৰ্থটো হৈছে, কুকুৰ মানে জীৱ, বাঘৰ জীয়াৰী মানে নাম, আৰু বিয়া মানে সম্পৰ্ক। যিটো জীৱই মানুহৰ জন্ম পায়, বাঘৰ জীয়াৰী মানে নামৰ লগত, বিয়া মানে সম্পৰ্ক কৰিব, নামৰ লগত সম্পৰ্ক কৰিব, সেইখন ঘৰত ভালুকৰ পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য থাকিব নোৱাৰে, ওলাই গুচি যাব। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। যি মানুহে ঈশ্বৰৰ কথা শুনি থাকিব, গাই থাকিব, কৈ থাকিব, ঈশ্বৰৰ কথা কাণেদি সোমোৱাৰ লগে লগে বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব। খালী বটলত পানী ভৰোৱাৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব। গতিকে এই আদৰ্শৰে আমি যাতে তৃণমূল ঘৰখন, পৰিয়াল, সমাজখনক যাতে আমি গঢ় দিব পাৰোঁ, এই তথ্য ভাগৱতে দি আছে। সমস্ত জীৱনশৈলীৰ নিয়ম ভাগৱতত দি আছে। ভাগৱত নজনা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত নহওক কিম্বা, তেওঁ কেতিয়াও মন কেতিয়াও নিৰ্মল হ'ব নোৱাৰে। এই কথা বিজ্ঞানে স্বীকাৰ কৰিছে যে আমাৰ উপৰিভাগৰ যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰিছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। অৰ্থাৎ আমাৰ জীৱ প্ৰায়নৰ পিছত এই 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰি থকা শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থকা বৈকুণ্ঠত গৈ অৱস্থান কৰিব লাগিব। ভাগৱত শুনা, ঈশ্বৰৰ কথা শুনা মানুহ ইমান নিৰ্মল হ'ব যে প্ৰায়নৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি তৎক্ষণাত গৈ তেওঁ 14 ব্ৰহ্মাণ্ডৰ বাহিৰত নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থা, আৰু ঘূৰি আহিব নালাগে। ভাগৱত কিয় শুনিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। জন্ম ৰহিতৰ কাৰণে। জন্ম হ'লে গৰ্ভৰ যান্ত্ৰণা, মৃত্যুৰ ভয়ে খেদি থাকিব। গতিকে আমি মানুহৰ জন্ম পাই ভাগৱত শুনি আমি বেয়াবিলাক এৰি ভাল গুণ লৈ আমি নিৰ্মল হৈ আমি ভগৱন্তৰ ঠাইলৈ যাব লাগে। আপুনি ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত হ'ব পাৰে, যদি ভাগৱত নুশুনে তেতিয়াহ'লে সেইটো জীৱ নিৰ্মল হ'ব নোৱাৰে। আপুনি যিমান দামী কাপোৰ নিপিন্ধক, তাত মলি পৰিবই।
মলি গুচাবৰ কাৰণে যেতিয়ালৈকে চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে তেতিয়ালৈকে দামী কাপোৰ বুলি নিজে নিজে মলিটো আঁতৰ হৈ নাযায়। আপুনি তাঁতিপথাৰ গাঁৱৰ মই আটাইতকৈ বিদ্যাৱন্ত, মই আটাইতকৈ ধনৱন্ত, মই আটাইতকৈ সম্পদশালী, মই আটাইতকৈ জ্ঞানী বুলি যদি সেই বাহ্যিক বিনাশিক গৰ্বত যদি অভিমান হৈ যদি ঈশ্বৰৰ কথা শুনিবলৈ নাহে, আপুনি এই তিনিটা লেয়াৰৰ ভিতৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। তিনিটা লেয়াৰ ভেদ কৰিব নোৱাৰে, মধ্যাকৰ্ষণৰ ভিতৰতে থাকিব। মনত ৰাখিব কথাটো। এই কথাৰ কাৰণে আমাক ভাগৱত শুনিবলৈ আহিব লাগিব। আৰু সেইকাৰণে কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ। পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে মুখ্যত্ব পালে, আপুনি মই শুনিলে আমি পাম নে নাপাম? নিশ্চয় পাম। এইটো আমাৰ বিশ্বাস লাগিব দেই। বিশ্বাসে পাইবে তাংক তৰ্কে বহুদূৰ, হে নাই? গতিকে পৰীক্ষিতো আমাৰ লগত জীৱহে এটা। গতিকে তেওঁ যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে গতি পালে, আমি নাপাম কিয়? গতিকে আপোনালোকে এই কৰ্ম আঁচনি ব্যক্তিগতভাৱে ল'ব পাৰে, পৰিয়ালত ল'ব পাৰে, সমাজত ল'ব পাৰে। যে আমি এতিয়া সমাজে আমি জীয়াই থকালৈকে এই প্ৰথম স্কন্ধৰ পৰা আজি যিমানলৈকে যায় তাৰ পৰা আকৌ পৰৱৰ্তী সময়ত আমি আলোচনা কৰি দ্বাদশ স্কন্ধ শেষ নোহোৱা পৰ্যন্ত আমি পঢ়িয়ে থাকিম। এই ভাৱ লৈ পেলাই যদি গাঁওখনত সেই ভাগৱত চৰ্চা চলি থাকে, এইখন গাঁৱলৈ অহা জীৱ আপোনাৰ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিওৱা বেয়া জীৱ ইয়ালৈ আহিব নোৱাৰিব। মনত ৰাখিব কথাটো। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য। যিখন গাঁৱত ভক্তি ধৰ্ম প্ৰচাৰ হৈ থাকিব, ভক্তি মানেই পোহৰ, ভাগৱত চৰ্চা সমস্ত বেদান্তৰ সাৰ, সকলো শাস্ত্ৰ ইয়াৰ পৰাই সৃষ্টি হৈছে। এই মূল শাস্ত্ৰখন যদি আমি গাঁওখনত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যদি আমি জীয়াই থকালৈকে ঘূৰাই ঘূৰাই পঢ়ি থাকিব পাৰোঁ, তেতিয়াহ'লে এইখন গাঁৱত আৰু কোনো বেয়া জীৱ আহিব নোৱাৰে। আৰু ইতিমধ্যে যদি আহিছে, সি ভাগৱত শুনাৰ লগে লগে সংস্কাৰ হৈ যাব। এয়াই হৈছে ভাগৱত দৰ্শন। গতিকে সংক্ষেপ কৰিয়া উধাৰ ইয়াত আৰু সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। এতিয়া শংকৰদেৱে কৈছে, মই গোটেই ভাগৱতৰ পৰীক্ষিতক দ্বাদশ স্কন্ধ ভাগৱতৰ যি ক'লে তাৰ সাৰ তত্ত্বটোৱে আনি পেলাই মই ভাগৱতত সন্নিৱিষ্ট কৰিছোঁ।